কনসেপশন ক্লিয়াৰ নোহোৱাকৈ কেৱল মাত্ৰ ট্ৰিক্স জানিহে কেতিয়াও পৰীক্ষাত ভাল নম্বৰ স্ক'ৰ কৰা কেতিয়াও সম্ভৱ নহয়। এতিয়া প্ৰশ্ন হ'ল যে পৰীক্ষাত ভাল নম্বৰ কেনেকৈ স্ক'ৰ কৰিব পাৰিম। তাৰ প্ৰশ্নৰ আনসাৰ মোৰ লগত আছে। যদি আপোনালোকে পৰীক্ষাত ভাল নম্বৰ স্ক'ৰ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে প্ৰথমত কনসেপশন ক্লিয়াৰ কৰি লওক, তাৰ পিছত ট্ৰিক্সখিনি জানি লওক, তেতিয়া আপোনালোকে 100% পৰীক্ষাত ভাল নম্বৰ স্ক'ৰ কৰিব পাৰিব, এইটো মোৰ গ্যাৰান্টি হয়। মই মোৰ প্ৰতিখন ভিডিঅ'ত প্ৰথমত কনসেপশন ক্লিয়াৰ কৰি দিওঁ, তাৰ পিছত মই ট্ৰিক্সখিনি জনাই দিওঁ। আজিৰ ভিডিঅ'খনতো মই প্ৰথমত কনসেপশন ক্লিয়াৰ কৰি দিম, দেন মই ট্ৰিক্সখিনি জনাই দিম। গতিকে আপোনালোকে প্ৰথমৰ পৰা লাষ্টলৈকে মনোযোগেৰে চাব, তাৰ পিছত আপোনালোকে মোক কমেন্ট বক্সত জনাব যে আপোনালোকৰ কনসেপশনখিনি আৰু ট্ৰিক্সখিনি ভালদৰে ক্লিয়াৰ হ'ল নে নহ'ল। আৰু লগতে সাবস্ক্ৰাইব বাটনটো দিয়া আছে, সাবস্ক্ৰাইব কৰিবলৈ কৃপণতা নকৰিব, লাইকটো আপোনালোকে কৰিবই আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হেল্ল' এভৰিৱান, মই শ্যাম গোপাল ছাৰ, আৰু লেট নকৰাকৈ মই ভিডিঅ'খন ষ্টাৰ্ট কৰি দিছোঁ। এইখন হ'ল প্ৰিভিয়াছ ইয়াৰৰ গ্ৰেজুৱেট লেভেলৰ কুৱেশ্যন পেপাৰ হয়, আৰু এইখন কুৱেশ্যন পেপাৰৰ লেটাৰবোৰ খুবেই স্মল হয়, যাৰ বাবে কুৱেশ্যনবোৰ মই এইখন PDF লিখি লৈছোঁ আপোনালোকৰ সুবিধাৰ বাবে। গতিকে মই এতিয়া PDF লৈ আগুৱাই গৈছোঁ, আপোনালোকে মনোযোগ দিব। ওকে, আমি এতিয়া PDFখন লৈ আগুৱাই আহিলোঁ। এইখন PDF হয়, তাৰ পৰা কুৱেশ্যনবোৰ মই ইয়াত লিখিছোঁ। প্ৰথম কুৱেশ্যনত কি সুধিছে, চেঞ্জ দি ফলোইং সেন্টেন্স গিভেন ইন ইনডাইৰেক্ট স্পীচ ইনটু ডাইৰেক্ট স্পীচ এণ্ড মাৰ্ক কাৰেক্ট আনসাৰ চুজিং ফ্ৰম অপশ্যন গিভেন। অৰ্থাৎ ইয়াত এটা কুৱেশ্যন দিয়া আছে, যিটো কুৱেশ্যন দিয়া আছে ডাইৰেক্ট নেৰেশ্যনত বা ডাইৰেক্ট স্পীচত, যিটো কুৱেশ্যন আমাক চেঞ্জ কৰিব লাগিব ইনডাইৰেক্ট নেৰেশ্যনত বা ইনডাইৰেক্ট স্পীচত। ওকে, কুৱেশ্যনটোত কি সুধিছে, উড ইউ মাইণ্ড পাছিং দ্য সল্ট আই ছেড টু হিম। অৰ্থাৎ ইয়াত কোৱা হৈছে যে মই তেখেতক কৈছিলোঁ, কি কৈছিলোঁ, যে উড ইউ মাইণ্ড পাছিং দ্য সল্ট, যে আপুনি অনুগ্ৰহ কৰি সল্টখিনি, নিমখখিনি মোক লৈ পাছ কৰিবনে, মোলৈ দিবনে। চ' আমি কি বুজা পালোঁ, ইয়াত এটা প্ৰশ্ন সোধা হৈছে আৰু শেষত এটা কুৱেশ্যন মাৰ্কো দিয়া আছে। গতিকে আমি সহজতে বুজা পালোঁ যিটো ৰিপৰ্টেড স্পীচ হয়, এই ৰিপৰ্টেড স্পীচখিনি ইনডাইৰেক্ট নেৰেশ্যনত চেঞ্জ কৰিব লাগিব, আৰু ৰিপৰ্টেড স্পীচখিনি আমাৰ ইণ্টাৰগেটিভ সেন্টেন্সত দিয়া আছে। চ' ইণ্টাৰগেটিভ সেন্টেন্সত থাকিলে কেনেকৈ চেঞ্জ কৰিব লাগিব সেইখিনি মই আপোনালোকক জনাই দি আছোঁ। চ' ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট লৈ চেঞ্জ কৰিবলৈ হ'লে আমাক কি কৰিব লাগিব, যিখিনি কথা ইয়াত কোৱা আছে, অৰ্থাৎ স্পীকাৰ বা বক্তাই যিখিনি কথা কৈছে সেই কথাখিনি আমি বেলেগক আমাৰ নিজৰ ভাষাত জনাব লাগিব, ভালদৰে বুজাই দিব লাগিব নিজৰ ভাষাত, কিন্তু তেতিয়াহে সেই কথাখিনিহে ইনডাইৰেক্ট নেৰেশ্যনত পৰিৱৰ্তন হৈ যাব বুলি ধৰি লোৱা হয়। চ' ইয়াত যদি আমি চেঞ্জ কৰোঁ তেনেহ'লে এনেকৈ ক'ব লাগিব যে মই তেখেতক সুধিছিলোঁ যে তেখেত মোক লৈ বা তেখেত নিমখখিনি অনুগ্ৰহ কৰি পাছ কৰিবনে। চ' এই কথাখিনিয়ে হ'ল আমাৰ ইনডাইৰেক্ট নেৰেশ্যন। তো গতিকে আমি কি বুজা পালোঁ, ইয়াত যিটো ইউ দিয়া আছে প্ৰথমত তুমি বুলি কৈছিলোঁ, আৰু যেতিয়া এই কথাখিনি বেলেগক মই জনাই দিলোঁ তেতিয়া কিন্তু মই তেখেত কথাটো আকৌ ক'লোঁ, অৰ্থাৎ ইউ আৰু নহ'ব, ইয়াত পৰিৱৰ্তন হৈ যাব। ওকে, চ' এতিয়া পৰিৱৰ্তন কৰিবলৈ হ'লে আমাক কি কি মনত ৰাখিব লাগিব, যে যিটো ৰিপৰ্টেড স্পীচ হয় সেইটো কি সেন্টেন্সত দিয়া আছে, আৰু ইয়াত যিটো কুৱেশ্যন মাৰ্ক দিয়া আছে, ন' ডাউট আপোনালোকে বুজিব পাৰিছে যে দিছ কুৱেশ্যন or this reported speech has been written in interrogative sentence. Okay, so গতিকে মই আপোনালোকক জনাই দিওঁ, যদি আপোনালোকে শেষত কুৱেশ্যন মাৰ্ক দেখিবলৈ পায় তেনেহ'লে কেইটামান কথা আপোনালোকে মনত ৰাখিব, ট্ৰিক্স হিচাপে আপোনালোকে মনত ৰাখিব পাৰে। কি ট্ৰিক্স, যে কুৱেশ্যন মাৰ্ক অৰ্থাৎ ইণ্টাৰগেটিভ সেন্টেন্স হ'লে ইয়াত ছেড টু ঠাইত সাধাৰণতে কি হ'ব, ইয়াত আপোনালোকে মনত ৰাখিব ছেড টু ঠাইত ইয়াত আস্ক দেখিবলৈ পাব। ওকে, ছেডটোত যদি আস্ক লৈ পৰিৱৰ্তন কৰা আছে তেনেহ'লে সেইটো শুদ্ধ কৰি দিয়া আছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত ইয়াত এটা দিয়া আছে আইৰ পিছত দিয়া আছে অৰ্ডাৰ্ড। চ' মই কি আপোনালোকক জনাই দিলোঁ যে ইণ্টাৰগেটিভ সেন্টেন্স হ'লে আপোনালোকে মনত ৰাখিব ছেডটো ঠাইত পৰিৱৰ্তন হ'ব আস্কড। ওকে, ছেডটো ঠাইত পৰিৱৰ্তন হ'ব আস্কড, মই লিখি দিলোঁ। চ' এতিয়া আমি অপশ্যন লৈ যাম, আমি এলিমিনেট কৰিম, অৰ্থাৎ আমি কোনটো অপশ্যন ভুল হয় সেইটো আগত আমি কাটিবলৈ চেষ্টা কৰিম। এইটো এটা ভাল ৱে হয় ধুনীয়াকৈ আনসাৰটো বিচাৰি উলিওৱাত। ওকে, চ'
asked হব চাৰিটা আনসাৰৰ ভিতৰত ইয়াত অৰ্ডাৰ দিয়া আছে গতিকে আমি এটো এলিমিনেট কৰিলো এটো আনসাৰ কেতিয়াও নহব কাৰণ মই জনাই দিলো যে সেট টু থাকিলে asked হব কাৰণ ইন্টাৰোগেটিভ সেন্টেন্স হয় ৰাইট ওকে নেক্সট হিম আছে গতিকে হিমটো হ'ব ইয়াতো হিম আছে ইয়াতো হিম আছে ইয়াতো হিম আছে গতিকে গোটেইখিনি একেই আছে এটোটো আমি কাটি দিলোৱে ইয়াত হিম থাকিলে হিম হ'ব যিয়ে থাকক হেতুৱে হ'ব ইয়াত নেক্সট আমাৰ টপিক যেটো মনত ৰাখিব লগা হয় যে ইন্টাৰোগেটিভ সেন্টেন্স হলে আমি হিমৰ পিছত বা যিয়ে থাকিব অবজেক্ট ইয়াত তাৰ পিছত কনজাংশন হিচাপত এটা কনজাংক্টৰ লিখিব লাগিব হেতু সদায় কি হ'ব হয় ইফ হ'ব নহলে whether হ'ব মই লিখি দি আছো ইয়াত বা যদি ইন্টাৰোগেটিভ সেন্টেন্সটো WH কোশ্চেন ওয়ার্ডৰে স্টার্ট হয় যদি কোশ্চেন ওয়ার্ডৰে স্টার্ট হয় তেনেহলে ইয়াত if বা whether নাথাকিব ইয়াত WH কোশ্চেন ওয়ার্ডটো দিয়া থাকিব সাপোজ ফৰ এক্সাম্পল ইয়াত সাপোজ এই কোশ্চেনটো যদি why ৰে স্টার্ট হলে হেতেন যদি why ৰে স্টার্ট হলে হেতেন তেনেহলে কিন্তু ইয়াত if অৰ্থাৎ if বা whether নাথাকিব তেনেহলে কি থাকিব ইয়াত why এ থাকিব এইখিনি কথা আপোনালোকে ভালদৰে মনত ৰাখিব ট্ৰিক্স হিচাপত ওকে সো আমি কি ট্ৰিক্স শিকা পালো ইয়াত যে যদি WH কোশ্চেন ওয়ার্ড থাকে ইয়াত WH কোশ্চেন ওয়ার্ড হবই আর যদি না থাকে তেনেহলে if হবো নহলে whether হবো যিকোনো এটা থাকিবই দুটা না থাকিব ওকে সো ইয়াত যেহেতু WH কোশ্চেন ওয়ার্ড নাই গতিকে WH কোশ্চেন ওয়ার্ডৰ ইয়াত কোনো প্ৰয়োজনে নাই গতিকে if নহলে whether থাকিব সো if আছে ইয়াত গটে গেটাত if দিয়া আছে এটোটো ক্যান্সেল হৈছে সো হয় এটো শুদ্ধ হবো নহলে এটো হবো নহলে এটো হবো সো ইয়াত আমি আৰু এটা কথা মনত ৰাখিব লাগিব যেতিয়া আমি সেটটোৰ পৰিৱৰ্তে আমি asked লিখিম তেতিয়া কিন্তু asked লগত ভালদৰে ৰিপিট কৰি দি আছো asked লগত কিন্তু আমি কেতিয়াও টু ব্যৱহাৰ নকৰিম asked পিছত ডাইৰেক্ট আমি ইয়াত অবজেক্ট লিখিম কোশ্চেনত জি দিয়া থাকিব যেনেকুৱা ইয়াত হিম দিয়া আছে আমি হিম লিখিম বা ব্লেক জি অবজেক্ট দিয়া থাকিব সেইটো লিখিব লাগিব দ্যাটস ক্লিয়াৰ সো asked পিছত ইয়াত টু দিয়া আছে গতিকে asked পিছত টু দিয়া আছে সেইভাবে আমি এটো কোশ্চেন এলিমিনেট কৰিলো অৰ্থাৎ এটো কোশ্চেন আমি কাটি দিলো asked পিছত টু নহব ওকে সো দুটা আমি আনসার অলরেডি কাটি দিলো ইয়া দুটা বাকি থাকিল এই দুটাৰ যিকোনো এটা অপশন শুদ্ধ হ'ব নেক্সট আমাক কি মনত ৰাখিব লাগিব ওকে সো আমাৰ অবজেক্টৰ পিছত if হ'ব এটো if দিয়া আছে এইখিনি কথা মই অলৰেডি আপোনালোকৰ ক্লিয়াৰ কৰি দিছো নেক্সট আমাক মনত ৰাখিব লাগিব ইয়াত যেটো ইন্টাৰোগেটিভ সেন্টেন্স হয় এই ইন্টাৰোগেটিভ সেন্টেন্সটো কিন্তু assertive সেন্টেন্স লৈ assertive সেন্টেন্স লৈ পৰিৱৰ্তন হ'ব এটো আপোনালোকে ভালদৰে মনত ৰাখিব assertive sentence লৈ পৰিৱৰ্তন হোৱা মানে কি বুজায় sentence টো start হ'ব লাগিব subject এৰে প্ৰথমত subject থাকিব then helping verb বা main verb থাকিব clear I repeat it once again assertive sentence কেনেকৈ start হ'ব প্ৰথমত subject এৰে start কৰিব লাগিব then helping verb then main verb then other words আৰু চাওক এটো কি কোশ্চেন হয় ইন্টাৰোগেটিভ সেন্টেন্সৰ কোশ্চেন হয় ইন্টাৰোগেটিভ সেন্টেন্স যেটো হৈছে গতিকে আমাৰ কিহেৰে স্টার্ট হৈছে হেল্পিং ভাৰ্বৰে স্টার্ট হৈছে দ্যাটস ওয়াই এই সেন্টেন্সটো কোৱা হ'ব ইন্টাৰোগেটিভ সেন্টেন্স এতিয়া আমি assertive সেন্টেন্স লৈ পৰিৱৰ্তন কৰিম দ্যাট মিন্স এখিনি কি বুজায় যে if অৰ্থাৎ কনজাংশন আমি if বা whether বা WH কোশ্চেন ওয়ার্ড যেটোৱে পাম তাৰ পিছত ডাইৰেক্টলি সাবজেক্ট থাকিবই লাগিব যেটো সাবজেক্ট আছে হেতু শুদ্ধ হ'ব যদি সাবজেক্ট নাই বেলেগ কিবা কিবি আছে তেনেহলে শুদ্ধ নহব সো ইয়া দুটা অপশন দিয়া আছে দুটাতে সাবজেক্ট দিয়া আছে হি সাবজেক্ট দিয়া আছে ওকে সো হি দিয়া আছে গতিকে দুটাই শুদ্ধ হ'ব এতিয়ালৈকে আমি দুটাই শুদ্ধই পালো নেক্সট আমি কোশ্চেনটো এবাৰ যাম কোশ্চেনটোত কি দিয়া আছে will দিয়া আছে would দিয়া আছে সৰি will নহয় would দিয়া আছে সো ইয়াত দিয়া আছে will আৰু ইয়াত দিয়া আছে would এটা কথা আপোনালোকে মনত ৰাখিব এটো কি নাৰেশন হয় এটো ডাইৰেক্ট নাৰেশন হয় বা ডাইৰেক্ট স্পিচ হয় সো ডাইৰেক্ট স্পিচত যদি আপোনালোকে would বা should বা could দেখিবলৈ পায় মই পুনৰ এবাৰ ৰিপিট কৰি দিছো খুব ইম্পৰ্টেন্ট কথা হয় আপোনালোকে নোট ডাউন কৰি ৰাখিব ডাইৰেক্ট নাৰেশনত যদি আপোনালোকে দেখিবলৈ পায় would could বা should বা might সেইবোৰ ওয়াৰ্ড কেতিয়াও ইয়াত পৰিৱৰ্তন নহব ডাইৰেক্ট সেই ওয়াৰ্ডটোৱে ইয়াত হ'ব ক্লিয়াৰ কিন্তু যদি আপোনালোকে ইয়াত can বা may বা shall বা will দেখিবলৈ পায় সেইবোৰ কিন্তু পৰিৱৰ্তন হ'ব বেলেগত পৰিৱৰ্তন হ'ব সেইখিনি মই ইয়াত নকওঁ ভিডিওটো ডাঙৰ হৈ যাব বা দীঘল হৈ যাব সো ইয়াত would আছে ডাইৰেক্ট নাৰেশনত গতিকে ডাইৰেক্ট নাৰেশনত would থাকিলে কেতিয়া পৰিৱৰ্তন নহব গতিকে পৰিৱৰ্তন নহব সেইভাবে ইয়াত would লিখা আছে
আৰু ইয়াত পৰিৱৰ্তন কৰি পেলাই উইল লিখা হৈছে গতিকে আমি বুজাই পালো এই দুটা কোৱেশ্চন আগতে ক্যান্সেল হৈ গৈছে আৰু এইটো কোৱেশ্চন এতিয়া ক্যান্সেল হৈ গল আৰু এটা বাকি থাকিল গতিকে this is the right answer I hope আপোনালোকৰ কনসেপচন লগতে ট্ৰিক্স কিনি ভালদৰে ক্লিয়াৰ হৈছে যদি ক্লিয়াৰ হৈছে ইয়েস বুলি লিখি দিব কমেন্ট বক্সটো আছে আপোনালোকৰ বাবে মই নেক্সট কোৱেশ্চন লৈ আগুৱাই গৈছো ইয়াত কি খুদিছে in the following question 4 sentences have been given তলত চাৰিটা কোৱেশ্চন দিয়া আছে out of 4 options given one is grammatically incorrect তো চাৰিটাৰ ভিতৰত যিকোনো এটা incorrect আছে grammatically ব্যাকৰণগত incorrect আছে অশুদ্ধ আছে identify the one and mark your answer তো সেইবোৰৰ পৰা আমাক শুদ্ধটো বাছি উলিয়াব লাগিব ওকে সো ইয়াত আমাৰ অলপ গ্ৰামাৰ নলেজ থাকিব লাগিব তেতিয়া আমি শুদ্ধকৈ লিখিব পাৰিম বা শুদ্ধ আনসাৰটো উলিয়াব পাৰিম ইয়াত কি কৈছে প্ৰথমটো দিয়া আছে she seems sad she দিয়া আছে সাবজেক্ট আপোনালোকে জানে নিশ্চয় seems ভাৰ্বৰ ফিফথ ফৰ্ম হয় কাৰণ সাবজেক্টটো যদি আমাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় এতিয়া যদি আপোনালোকে প্ৰশ্ন কৰে স্যাৰ থাৰ্ড পারসন সিঙ্গুলার নাম্বার মানে কি হয় সেইখিনি কিন্তু মই ইয়াত আলোচনা নকৰিম নহলে ভিডিওটো দীঘল হৈ যাব কমেন্ট বক্সত জনাই দিব মই নিশ্চয় সেইটোৰ বাবে ভিডিও এটা লৈ আহিম ওকে she seems থাৰ্ড পারসন সিঙ্গুলার নাম্বাৰৰ লগত কি হয় v5 হয় অৰ্থাৎ ভাৰ্বৰ ফিফথ ফৰ্ম হয় গতিকে ভাৰ্বৰ ফিফথ ফৰ্ম ইয়াত দিয়া আছে আৰু sad কমপ্লিমেন্ট হয় গতিকে এটো সেন্টেন্স ভুল দিয়া নাই শুদ্ধ দিয়া আছে গ্ৰামাটিক্যালি গতিকে এটো এটা ৰাইট আনসাৰ হয় ওকে সো আমাক ইয়াত কি কৰিব গৈছে identify one and mark the incorrect অৰ্থাৎ যেটো গ্ৰামাটিক্যালি ইনকাৰেক্ট আছে শুদ্ধটো বাছি উলিয়াব দিয়া নাই আমাক গতিকে এটো আনসাৰ নহব আমাৰ যেটো ভুল আছে হেটো আনসাৰ হ'ব কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে he has a cellular phone he সাবজেক্ট হয় ঠিকই আছে সাবজেক্ট স্টার্ট কৰিছে একই কৰিব লগা নাই has দি আছে ভার্ব ওকে ঠিকই আছে he লগত has হ'ব এটা আপুনি আমি জানোৱে প্ৰত্যেকই দেন a cellular phone হয় এটা নাউন আৰু নাউনৰ আগত আৰ্টিকেলটো হ'বই লাগিব গতিকে নাউনৰ আগত আৰ্টিকেল a দিয়া আছে সো আমি কি বুজা পালো এই কোৱেশ্চনটো শুদ্ধকৈ অৰ্থাৎ গ্ৰামাটিক্যালি কাৰেক্ট আছে এটো আনসাৰ নহব আমাৰ কাৰণ আমাক ইনকাৰেক্ট আনসাৰটো লাগে ওকে আমি নেক্সট লৈ আগুৱাই যাম these grapes are tasting sour okay so কি কোৱা আছে ইয়াত these grapes অৰ্থাৎ ইয়াত grapesৰ কথা কোৱা আছে এইবোৰ আঙুৰ কি হয় are ঠিকই আছে সাবজেক্ট ঠিকই আছে এইবোৰ আঙুৰ এটো ডেমনস্ট্ৰেটিভ ডিটাৰমিনাৰ হয় বহুবচন হয় গতিকে grapes কিনি বহুবচনত হ'ব লাগিব গটেকিনি ঠিকই আছে আৰু সাবজেক্ট যদি বহুবচন হয় আমাৰ ভাবটো বহুবচন হ'ব লাগিব are দি আছে এখিনিও ৰাইট আছে দেন দি আছে টেস্টিং ইয়াত কনফিউজ হৈ গৈছে আপোনালোকে হয়তো টেস্টিং মনত ৰাখিব টেস্ট এটা এনেকুৱা ভাৰ্ব হয় যেটো কোৱা হয় গ্ৰামাটিক্যালি কোৱা হয় নন কন্টিনিউয়াস ভাৰ্ব I repeat it once again most important হয় আপোনালোকে নোট ডাউন কৰিব টেস্ট ভাৰ্বটো কোৱা হয় নন কন্টিনিউয়াস ভাৰ্ব এতিয়া প্ৰশ্ন হল নন কন্টিনিউয়াস মানে কি নন কন্টিনিউয়াস মানে হল এনেকুৱা এটা ভাৰ্ব যেটো ভাৰ্ব কেতিয়াও কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰিব নোৱাৰি বা কৰিব পৰা নাযায় যদি কৰো আমি তেনেহলে কিন্তু গ্ৰামাটিক্যালি কি হ'ব ৰং হ'ব ইনকাৰেক্ট হ'ব আৰু এই কোৱেশ্চনটোত এই নন কন্টিনিউয়াস ভাৰ্বটোৰ লগত ing ফৰ্ম এড কৰা হৈছে অৰ্থাৎ কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ কৰা হৈছে সেইভাবে এই কোৱেশ্চনটো গ্ৰামাটিক্যালি ৰং হৈছে I hope এইখিনি আপোনালোকে ভালদৰে বুজিব পাৰিছে ইয়াত কোনো ডাউট থাকিব নালাগে তথাপিও যদি থাকি যায় কমেন্ট বক্সত আপোনালোকে জনাই দিব মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম সো আমি অলৰেডি যেটো ইনকাৰেক্ট হয় পাই গলো গতিকে নেক্সট যেটো দিয়া আছে এটোটো কাৰেক্ট হ'বই I think অৰ্থাৎ মই ভাবো you are wrong তুমি wrong ইয়াত শুদ্ধ দিয়া আছে আমি ইনকাৰেক্টটো পাই গলো গতিকে আৰু বাকিখিনি সোৱাৰ প্ৰয়োজন নাই জাস্ট আপোনালোকে মনত ৰাখিব যে টেস্ট এনেকুৱা এটা ভাৰ্ব যেটো কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰা নহয় সো এনেকুৱা আৰু বহুত কেইটা ভাৰ্ব আছে যিবোৰ ভাৰ্ব কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰা নহয় যদি আপোনালোকক লাগে তেনেহলে কমেন্ট কৰিব মই আপোনালোকক জনাই দিম ওকে নেক্সট কোৱেশ্চন নম্বৰ 58 change the following sentence into indirect speech মই পুনৰ এবাৰ আপোনালোকক জনাই দিছো এইবোৰ কোৱেশ্চন কিন্তু মই নিজে লিখা নাই এইবোৰ কোৱেশ্চন কিন্তু প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন হয় মই জাস্ট আপোনালোকৰ সুবিধাৰ বাবেহে ইয়াত টাইপ কৰিছো যাতে আপোনালোকে ভালদৰে চাব পাৰে কাৰণ কোৱেশ্চন পেপাৰত লেটাৰবোৰ স্মল কৈ দিয়া থাকে ওকে সো এই কোৱেশ্চনত কি কৈছে যে ডাইৰেক্ট নাৰেশনটো আমাক পুনৰ ইনডাইৰেক্ট লৈ চেঞ্জ কৰিব লাগিব তো কোৱেশ্চনটো এবাৰ আমি পঢ়ি চাম
কি লিখা আছে হি said তেখেত কৈছিল কি কৈছিল এই কথাখিনি কৈছিল কথাখিনি কি হয় be quiet অৰ্থাৎ শান্ত হোৱা and আৰু listen to my word আৰু মোৰ কথাখিনি মনোযোগেৰে শুনা ওকে এতিয়া কথা হল এখিনি হল আমাৰ ৰিপৰ্টিং স্পিচ আগৰ যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটোত কিন্তু ৰিপৰ্টিং স্পিচ কিন্তু হেকত দিয়া আছে সো কনফিউজ নহব ৰিপৰ্টিং স্পিচ প্ৰথমতো থাকিব পাৰে হেকতো থাকিব পাৰে নো ম্যাটাৰ কত থাকে এখিনি নো ম্যাটাৰ হয় সো এই কোৱেশ্চনটো আমাৰ ৰিপৰ্টিং স্পিচটো প্ৰথমতে আছে ঠিকে আছে এতিয়া ৰিপৰ্টেড স্পিচ যেটো দিয়া আছে হেতু আমাক চাব লাগিব কি সেন্টেন্স ভালদৰে মনত ৰাখিব যেতিয়া আপোনালোকে নেৰেশন কৰিব তেতিয়া প্ৰথমত চাব যে ৰিপৰ্টেড স্পিচটো কি সেন্টেন্সত দিয়া আছে কাৰণ সেন্টেন্সটো খুবেই গুৰুত্বপূৰ্ণ ৰোল প্লে কৰে সেন্টেন্স হিচাপত আমি বাকিখিনি চেঞ্জ কৰিব লগা হয় সো এই সেন্টেন্সটো কিহত দিয়া আছে হেখিনি জানিবলৈ হলে কেইটামান কথা আপোনালোকে মনত ৰাখিব যেনেকৈ আগৰ সেন্টেন্সটো আমি বুজা পাইছিলো ইয়াত হেকত কোৱেশ্চন মাৰ্ক দিয়া আছিল গতি খুবেই ইজি হয় কোৱেশ্চন মাৰ্ক থকা মানে ইন্টাৰোগেটিভ সেন্টেন্স হয় So a question dot question mark diya nai tenehole ki sentence hobo there is a question mark in your mind I hope okay now I am going to clear the question mark from your memory this question has been started by a verb a question to reported speech to start kora hoise eta verb ere be eta verb hoy verbor first form hoy okay so আপোনালোকে মনত ৰাখিব কেইটামান ট্ৰিক্স মই এই ট্ৰিক্সটো লগতে জনাই দি আছো যদি কোনো সেন্টেন্স ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম বা প্লিজ শব্দ বা কাইন্ডলি মই ইয়াত লিখি দি আছো আপোনালোকে নোট ডাউন কৰিব বা ডোন্ট ওকে প্লিজ কাইন্ডলি ভিউৱান ডোন্ট এইবোৰ ওয়াৰ্ডৰে যদি কোনো সেন্টেন্স স্টার্ট হয় তেনেহলে সেই সেন্টেন্সটো কোৱা হ'ব ইম্পাৰেটিভ সেন্টেন্স মনত থাকিব নোট ডাউন কৰি লব নহলে পাহৰি যাব আপোনালোকে ওকে সো কি বুজা পালো এই সেন্টেন্সটো v1 ভাৰ্বৰে আৰম্ভ হৈছে বি এটা v1 ভাৰ্ব হয় গতিকে ইম্পাৰেটিভ সেন্টেন্স হয় আৰু ইম্পাৰেটিভ সেন্টেন্স হলে আমি কি কৰিম সেন্টেন্সৰ ভাব অনুসৰি সেন্টেন্সটো যদি আদেশ কৰা বুজাইছে তেনেহলে আমি সাইডৰ পৰিৱৰ্তে অৰ্ডাৰ লিখিম যদি সেন্টেন্সটো ৰিকুৱেষ্ট কৰা বুজাইছে তেনেহলে আমি সাইডৰ পৰিৱৰ্তে ৰিকুৱেষ্ট লিখিম এইবোৰ কিন্তু আপোনালোকে নোট ডাউন কৰি ৰাখিব মই বাৰে বাৰে কৈ আছো নোট ডাউন কৰিব নহলে পাহৰি যাব যদি সেন্টেন্সটো যদি উপদেশমূলক ভাব প্ৰকাশ পাইছে তেনেহলে আমি সাইডৰ পৰিৱৰ্তে লিখিম ইয়াত এডভাইস মনত ৰাখিব এডভাইস শব্দটো কিন্তু এছ এ ষ্টাৰ্ট হ'ব লাগিব সিৰে ষ্টাৰ্ট হলে নহব কাৰণ এটো ভাৰ্ব হয় আমাক ভাৰ্ব লাগে সো এনেকুৱা ধৰণৰ কথাখিনি আপোনালোকে মনত ৰাখিব ওকে সো এইখিনি হল কনসেপশন যে কেনেকৈ বুজিব লাগিব এতিয়া আমি ট্ৰিক্স অনুসৰি আমি অপচনবোৰৰ পৰা শুদ্ধ আনসাৰটো বাছি উলিয়াম কেনেকৈ বাছি উলিয়াব লাগিব ওকে সো আমি দেখিলো ইয়াত হি সেড তেখেতে কৈছিল এই কথাখিনি বি কোৱাইট শান্ত হওক আৰু লিসেন টু মাই ওয়ার্ড আৰু মোৰ কথাখিনি মনোযোগেৰে শুনক সো এই কথাখিনি আমি যেনেকৈ চিন্তা কৰিম তেনেকৈ হ'ব পাৰে কেনেকৈ চিন্তা কৰিম যদি আমি ভাবো যে তেখেতে হয়তো হিয়তক ৰিকুৱেষ্ট কৰি আছে যে আপোনালোকে শান্ত হওক আৰু মোৰ কথাখিনি মনোযোগেৰে শুনক তো গতিকে কি ৰিকুৱেষ্ট বুলি ভাবিলো আমি গতিকে সাইডৰ পৰিৱৰ্তে কি লিখিব লাগিব ৰিকুৱেষ্ট লিখিব লাগিব ওকে বা আমি এনেকৈ চিন্তা কৰিব পাৰো যে মানুহজনে যুক্তি দেখুৱাই আছে হয়তো কিবা কৈ আছে গতিকে বেলেগ মানুহ বড় হয়তো কিবা কিবি কৈ আছে গতিকে যুক্তি দেখুৱাই বলাই কৈ আছে যে আপোনালোকে শান্ত হওক মই কথাখিনি বুজাই দি আছো আপোনালোকে বুজি লওক মোৰ কথাখিনি মনোযোগেৰে শুনক গতিকে যুক্তিমূলক কথা হয় তো এনেকুৱা ধৰণৰ কথা হ'ব পাৰে সো আমি কি বুজা পালো হয় ৰিকুৱেষ্ট কৰিব পাৰে নহলে কিবা যুক্তি দেখুৱাইছে তেনেকুৱা ধৰণৰ ভাব প্ৰকাশ কৰিব পাৰে সো হয় ৰিকুৱেষ্ট হ'ব নহলে কি হ'ব আৰ্গড হ'ব যুক্তি দেখুৱাৰ বাবে আৰ্গড শব্দটো ব্যৱহাৰ কৰা হয় ওকে এতিয়া আমি আনসাৰ লৈ যাও হি আছে হি হ'বই এতিয়া আমি ৰিকুৱেষ্ট হিচাপত ললে ৰিকুৱেষ্ট তো ৰিকুৱেষ্টেড দিয়া আছে হি ৰিকুৱেষ্টেড দিয়া আছে ইয়া ৰিকুৱেষ্টেড দিয়া আছে দুটা আনসাৰ আমি পালো ৰিকুৱেষ্টেডৰ এই দুটা আৰ্গড দিয়া আছে আৰু সেট দিয়া আছে সেট কেতিয়াও নহব আপোনালোকে ভালদৰে মনত ৰাখিব অৰ্থাৎ যদি ইম্পাৰেটিভ সেন্টেন্স হয় বা যিকোনো সেন্টেন্স এছাৰ্টিভৰ পৰিৱৰ্তে বেলেগ সেন্টেন্স যদি হয় সেট দিয়া নাথাকিব গতিকে এটো আনসাৰ নহবই হয় ৰিকুৱেষ্টেড হ'ব নহলে আৰ্গড হ'ব আমি নেক্সট কি দিয়া আছে এইখিনি আমি ভালদৰে চাম ওকে he said so he requested he arged
ইয়াতো দেম দিয়া আছে ঠিকে আছে অৰ্থাৎ দেম মানে হিয়তক ৰিকুৱেষ্ট কৰিছিল হিয়ত মানে ইয়াত বেলেগক কাকবা কৈছিল যে আপোনালোকে শান্ত হওক আৰু মোৰ কথাখিনি শুনক সো বেলেগ মানুহক কৈ আছে সেইভাবে দেম শব্দটো ইয়াত লৈ আহিছে কোনো প্ৰবলেম নাই গোটেইকেইটা দেম দিয়া আছে গতিকে ইমানলৈকে গোটেইকেইটা ঠিকে আছে শুদ্ধ আছে নেক্সট আমি যাম ইয়াত ডেট দিয়া আছে ইয়াত 2 দিয়া আছে এতিয়া আমাৰ নেক্সট জানিব লগা কথাখিনি হল যে আমি সাইডৰ পৰিৱৰ্তে যেতিয়া ৰিকুৱেষ্টেড হওক বা আৰ্গড হওক বা বেলেগ কিবা পৰিৱৰ্তন কৰাৰ পিছত সেন্টেন্সটো যদি ইম্পাৰেটিভ হয় এইখিনি সেন্টেন্স কিন্তু ইম্পাৰেটিভ হয় মই প্ৰথমত কৈ দিছিলো যদি ইম্পাৰেটিভ হয় তেনেহলে কিন্তু আমি এইখিনি ঠাইত অৰ্থাৎ এই সেন্টেন্স দুটা জোড়া লগোৱাৰ ক্ষেত্ৰত কনজাংশন আমি কেতিয়াও ডেট ব্যৱহাৰ নকৰিম তেনেহলে প্ৰশ্ন হল আমি কি ব্যৱহাৰ কৰিম আপোনালোকে মনত ৰাখিব যদি সেন্টেন্সটো ইম্পাৰেটিভ হয় অৰ্থাৎ প্লিজ কাইন্ডলি v1 ডোন্ট v1 ভাবে স্টার্ট হয় যে সেন্টেন্সটো ইম্পাৰেটিভ হয় তেনেহলে ইয়াত সদায় টু ইনফিনিটিভ অৰ্থাৎ ইয়াত সদায় টু লিখিব লাগিব বেলেগ যদি লিখো আমি তেনেহলে ভুল হ'ব টু লিখিব লাগিবই এইখিনি মনত ৰাখিব আৰু নোট ডাউন কৰি ৰাখিব ইয়াত সো ইয়াত ডেট দিয়া আছে গতিকে ডেটটো নহবই 2 হ'ব গতিকে ইয়াত 2 দিয়া আছে আৰু ইয়াতো 2 দিয়া আছে এতিয়া আমি দুটাই শুদ্ধ ইমানলৈকে পালো এটো ক্যান্সেল হৈ গল এটো ক্যান্সেল হৈ গল ওকে এইখিনি মই আপোনালোকক বুজাই দিছো সেইভাবে ইমান সময় লাগিছে আপোনালোকে যদি ভালদৰে বুজিব পাৰে তেনেহলে আপোনালোকক ইমান সময় নালাগিব আপোনালোকে জলদি কৰিব পাৰিব ওকে 2 পালো নেক্সট 2 ৰ পিছত মনত ৰাখিব যেতিয়া আমি 2 লিখিম 2 ৰ পিছত ইয়াত যেটো ভার্ব দিয়া থাকিব কোশ্চেনটো যেটো ভার্ব দিয়া থাকিব বি দিয়া থাকুক বা গিভ দিয়া থাকুক বা ইট দিয়া থাকুক যি ভার্ব থাকিব 2 ৰ পিছত সেইটো ভার্বেই হ'ব লাগিব 2 ৰ পিছত সেইটো ভার্বেই হ'ব লাগিব সো 2 ৰ পিছত ইয়াত মেইনটেইন দিয়া আছে মেইনটেইন শব্দটো ইয়াত নাই আৰু 2 ৰ পিছত ইয়াত বি দিয়া আছে যেটো বি ইয়াত দিয়া আছে গতিকে মেইনটেইন যেটো নাই গতিকে এটো আনসাৰ ক্যান্সেল হ'ব সো 2 ৰ পিছত বি দিয়া আছে গতিকে আমি বি লিখিলো সো আমাৰ কি কথা মনত ৰাখিব লাগিব যে কোশ্চেনটো যদি v1 ভাব দিয়ে থাকে প্লিজ কাইন্ডলি বা ডোন্ট তেনেহলে সেন্টেন্সটো ইম্পাৰেটিভ সেন্টেন্স হ'ব তো ইম্পাৰেটিভ সেন্টেন্স হলে এইখিনিৰ ভাব অনুসৰি আমাক ৰিকুৱেষ্ট অৰ্ডাৰ এডভাইস এইখিনিত পৰিৱৰ্তন কৰিব লাগিব বা বেলেগ কিবা হ'ব পাৰে যেনেকৈ ইয়াত আৰ্ট হৈছে এটো সেন্টেন্সত সো তাৰ পিছত মোৰ ৰাখিব লগা কথাখিনি হল যে আমাৰ ইয়াত কনজাংশন হিচাপত এটো সেন্টেন্সত টু ইনফিনিটিভ ব্যৱহাৰ কৰিব লগা হয় অৰ্থাৎ টু লিখিব লগা হয় আৰু টুৰ পিছত যেটো ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম দিয়া থাকিব কোশ্চেনত সেইটোহে লিখিব লাগিব বেলেগ লিখিলে নহব সো এইখিনি আমাৰ মেইন কথা হয় আৰু নেক্সট জানিব লগা কথা আছে ইয়াত সেইখিনি হল যে এনেকুৱা সেন্টেন্সৰ কেনেকুৱা যে ইম্পাৰেটিভ সেন্টেন্সৰ যেতিয়া আমি নেৰেশন ইনডাইৰেক্ট চেঞ্জ কৰিম তেতিয়া কিন্তু টেন্সৰ কোনো ধৰণৰ পৰিৱৰ্তন কৰা নহব টেন্সৰ পৰিৱৰ্তন নহব যদি টেন্সৰ পৰিৱৰ্তন কৰা দিয়া থাকে তেনেহলে আপোনালোকে জানিব যে সেইখিনি ভুল কৈ দিয়া আছে টেন্সৰ পৰিৱৰ্তন নহব আই হোপ এইখিনি আপোনালোকৰ ক্লিয়াৰ হৈছে এতিয়া মই নেক্সট কোৱেশ্চন লৈ আগুৱাই গৈছো আৰু দুটা কোৱেশ্চন আছে এই দুটা কোৱেশ্চন কৰিলে আজিৰ ক্লাছটো ইয়াতে শেষ হ'ব কোৱেশ্চন নম্বৰ 59 ইয়াত কি কৈছে চেঞ্জ দি সেন্টেন্স ইনটু ইনডাইৰেক্ট স্পিচ অৰ্থাৎ আকৌ আমাক ইনডাইৰেক্ট স্পিচ লৈ চেঞ্জ কৰিব কৈছে আৰু কোৱেশ্চনটো ইয়াত দিয়া আছে Ram said to the boy অর্থাৎ রামে লৰাজনক কৈছিল কি কৈছিল এই কথাখিনি কৈছিল কি দি আছে কথাখিনি why will you not play with me যে why কিয় will you যে তুমি কিয় ৰামে লৰাজনক কৈছিল যে তুমি কিয় তুমি মানে কাক কৈছিল লৰাজনক কৈছিল ৰামে লৰাজনক কৈছিল তুমি অৰ্থাৎ লৰাজন কোন হয় তুমি বুলি কৈছে ইয়াত ওকে যে তুমি কিয় not play অৰ্থাৎ নিখেলা তুমি কিয় নিখেলা with me মোৰ লগত কথাখিনি কোনে কৈ আছে ৰামে লৰাজনক কৈ আছে যে তুমি অৰ্থাৎ লৰাজন তুমি মোৰ লগত কিয় নিখেলা মোৰ লগত মানে কাৰ লগত ৰামৰ লগত ৰামে যেটো কৈ আছে যে মোৰ লগত কিয় নিখেলা গতিকে কাৰ লগত নিখেলে ৰামৰ লগত নিখেলে ওকে আমি বুজা পালো এতিয়া আমি কি কৰিম যেটো ৰিপৰ্টেড স্পিচ দিয়া আছে সেইখিনি আমি বুজিবলৈ চেষ্টা কৰিম কি বুজিবলৈ চেষ্টা কৰিম যে ৰিপৰ্টেড স্পিচ খিনি কি সেন্টেন্সত দিয়া আছে ৰাইট এইখিনি আমাৰ প্ৰথম কাম সো ৰিপৰ্টেড স্পিচ খিনি শেষত দিয়া আছে কোৱেশ্চন মাৰ্ক যেটো আমি কোৱেশ্চন বা এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰথমত এটা কৰি আহিলো সো কোৱেশ্চন মাৰ্ক থকা মানে কি সেন্টেন্স হ'ব ইন্টাৰোগেটিভ সেন্টেন্স ৰাইট সো ইন্টাৰোগেটিভ সেন্টেন্স হলে কি কৰিব লাগিব কোনখিনি কথা মনত ৰাখিব লাগিব মই প্ৰথমতে কৈছিলো পুনৰ এবাৰ মই ৰিপিট কৰি দিও যে ইন্টাৰোগেটিভ সেন্টেন্স হলে সেটটোৰ পৰিৱৰ্তে আমাক কি লিখিব লাগিব asked লিখিব লাগিব সেটটোৰ পৰিৱৰ্তে লিখিব লাগিব asked ইয়াত কিন্তু টু ব্যৱহাৰ কৰা নহব মনত ৰাখিব
said লিখিব লাগিব to নহব to থাকিলে ভুল হ'ব সো আমি এতিয়া আগুৱাই যাম অপচন লৈ কেনেকৈ এলিমিনেট কৰিব লাগে হেকিনি মই আগত জনাই দিও ৰাম দিয়া আছে গোটেকেটা ৰাম দিয়া আছে ঠিকে আছে said টোৰ পৰিৱৰ্তন কি কৰা হৈছে said এ ৰখা হৈছে গতিকে said নহব কি হ'ব asked হ'ব সো এটো ক্যান্সেল হৈ গল ইয়াত asked দিয়া আছে এটো শুদ্ধ আছে ইয়াত told দিয়া আছে গতিকে এটো ভুল হৈ গল ইয়াত asked দিয়া আছে গতিকে এখিনি শুদ্ধ আছে ওকে এতিয়া আমি নেক্সট স্টেপ লৈ আগুৱাই যাম সো ইয়াত ডি বয় দিয়া আছে ইয়াতো ডি বয় দিয়া আছে শুদ্ধ আছে ইয়াতো ডি বয় দিয়া আছে শুদ্ধ আছে ইমান লৈকে শুদ্ধ আছে মই বুজাই দিছো বাবে হে ইমান সময় লাগিছে আপোনালোকে যেতিয়া বুজি পাব আপোনালোকক কিন্তু ইমান সময় না লাগিব সো এতিয়া নেক্সট আমি কনজাংশন লৈ আহিম ইয়াত এটা কনজাংশনৰ প্ৰয়োজন হৈ পৰে সো এই কোৱেশ্চনটো কিহেৰে স্টাৰ্ট হৈছে মই প্ৰথমত কৈ আছো মনত কৰক এবাৰ এই কোৱেশ্চনটো WS কোৱেশ্চন ওয়াৰ্ডৰে স্টাৰ্ট হৈছে হোৱাইটো WS কোৱেশ্চন ওয়াৰ্ড বুলি কোৱা হয় কাৰণ এনেকুৱা ওয়াৰ্ডৰে প্ৰশ্ন খোদাত ব্যৱহাৰ কৰা হয় সেইভাবে WS কোৱেশ্চন ওয়াৰ্ড বুলি কোৱা হয় সো WS কোৱেশ্চন ওয়াৰ্ড থাকিলে ইয়াত ব্লেক কনজাংশন অৰ্থাৎ if বা whether কোনো প্ৰয়োজন নহয় তেনেহলে কাৰ প্ৰয়োজন হ'ব যেটো WS কোৱেশ্চন ওয়াৰ্ড কোৱেশ্চনটো দিয়া থাকিব সেইটো ইয়াত হ'ব সো ইয়াত WS কোৱেশ্চন ওয়াৰ্ডটো দিয়া আছে ইয়াতো দিয়া আছে একে আছে গতিকে ইমান লৈকে শুদ্ধ আছে দুটাতে ওকে নেক্সট আমাক চাব লাগিব কি চাব লাগিব WS কোৱেশ্চন হোৱাৰ পিছত চাব লাগিব যে কোৱেশ্চনটো দিয়া আছে ইন্টাৰোগেটিভ সেন্টেন্স মই প্ৰথমত কৈ আছিলো ইন্টাৰোগেটিভ সেন্টেন্সটো যেতিয়া আমি আনসাৰত পৰিৱৰ্তন কৰিম ইনডাইৰেক্ট নেৰেশনত পৰিৱৰ্তন কৰিম তেতিয়া কিন্তু ইন্টাৰোগেটিভ সেন্টেন্সটো অ্যাসাৰ্টিভ সেন্টেন্স লৈ পৰিৱৰ্তন হয় বা কৰিব লাগিব সো অ্যাসাৰ্টিভ সেন্টেন্স হ'বলৈ হলে কি হ'ব লাগে প্ৰথমত মই কৈ আহিলো প্ৰথমত সাবজেক্টৰে স্টাৰ্ট হ'ব লাগিব তাৰ পিছত ভাৰ্ব থাকিব লাগিব তাৰ পিছত বাকি ওয়াৰ্ডবোৰ লিখাৰ পিছত ফুল স্টপ দিব লাগিব এতিয়া আমি চাম সাবজেক্টৰে কোনটো স্টাৰ্ট হৈছে সো হোৱাইলকে দুটা একে আছে শুদ্ধ আছে ইয়াত হিটো সাবজেক্ট আৰু সাবজেক্ট স্টাৰ্ট হৈছে গতিকে শুদ্ধ আছে আৰু ইয়াত will এ স্টাৰ্ট হৈছে গতিকে will এটা হেল্পিং ভাৰ্ব হয় গতিকে এটো শুদ্ধ নহব সো আমি শুদ্ধ আনসাৰটো পাই গলো this will be the correct answer আৰু বাকিখিনি পঢ়াৰ কোনো কোৱেশ্চনে নুঠে ইয়াত সো এনেকৈ আপোনালোকে এলিমিনেট কৰিব কোৱেশ্চনবোৰ আৰু শুদ্ধ আনসাৰটো বাছিবলৈ আপোনালোকৰ অতিকৈ সহজ হ'ব ওকে I hope আপোনালোকে বুজিব পাৰিছে and this is the question number 16 and this is the last question today's video okay here likise change the following sentence into indirect speech and mark the correct option among the choices given ekei kotha koise yat তলত এটা ডাইৰেক্ট নেৰেশন দিয়া আছে ডাইৰেক্ট স্পিচ দিয়া আছে যেটো আমাক ইনডাইৰেক্ট নেৰেশনত বা স্পিচত পৰিৱৰ্তন কৰিব লাগিব সো পৰিৱৰ্তন কৰিবলৈ হলে কি কৰিব লাগিব প্ৰথমত আপোনালোকে চাব যে কোৱেশ্চনটোৰ যেটো ৰিপৰ্টেড স্পিচ আছে কি সেন্টেন্সত দিয়া আছে সো আমি দেখা পালো ৰিপৰ্টেড স্পিচটো হেকত কোনো কোৱেশ্চন মাৰ্ক দিয়া নাই গতিকে নো ডাউট এটো ইন্টাৰোগেটিভ সেন্টেন্স নহব আৰু ৰিপৰ্টেড স্পিচটো আমাৰ ভাৰ্ব 1 এৰে স্টাৰ্ট হোৱা নাই বা প্লিজ বা কাইন্ডলি স্টাৰ্ট হোৱা নাই গতিকে ইম্পাৰেটিভ সেন্টেন্স নহব সো ৰিপৰ্টেড স্পিচটো কিহেৰে স্টাৰ্ট হৈছে আই এটা সাবজেক্ট হয় ওকে আই এটা সাবজেক্ট হয় যদি সাবজেক্টৰে স্টাৰ্ট হৈছে তেনে হলে সেন্টেন্সটো কোৱা হ'ব অ্যাসাৰ্টিভ সেন্টেন্স মই লিখি দিছো অ্যাসাৰ্টিভ সেন্টেন্স সাবজেক্টৰে স্টাৰ্ট হৈছে তাৰ পিছত ভাৰ্ব দিয়া আছে সো ইফ এনি সেন্টেন্স স্টাৰ্টস উইথ সাবজেক্ট দেন ভাৰ্ব then this sentence is called assertive sentence I hope ekhini apnalokor clear hoise so assertive sentence ok poriborton koribole hole amak ki kotha monot rakhibo lagibo hekhini moi etia koi dim apnaloke monot rakhibo so assertive sentence poriborton koribole hole ami etia reporting speech ot ahim subject jikhini ase hekhini to hoboi subject hoboi dia ase thike ase subject or pisot say verb hoyto yat say verb dia thakibo ba says dia thakibo বা said দিয়া থাকিব যদি says বা said দিয়া থাকে আৰু তাৰ পিছত কোনো অবজেক্ট দিয়া না থাকে অবজেক্ট দিয়া না থাকে যেনেকুৱা said to me এটা অবজেক্ট আছে said to him said to her এনেকুৱা অবজেক্ট দিয়া না থাকে তেনে হলে ইয়াত যেটো ভার্ব দিয়া থাকিব say বা says বা said বা saying যি ভার্ব দিয়া থাকিব হেতুৱে হ'ব কোনো পৰিৱৰ্তন নহব যেনেকুৱা দি গল said তাৰ পিছত কমা দিয়া হৈছে ইয়াত টুৰ পিছত কোনো অবজেক্ট দিয়া নাই গতিকে saidৰ কোনো পৰিৱৰ্তন নহব যদি কোৱেশ্চনটো থাকিলে হেতেন saidৰ পিছত টুৰ পিছত me থাকিলে হেতেন বা কিবা ব্লেক থাকিলে হেতেন অবজেক্ট তেনে হলে কিন্তু said টো তেতিয়া আমাৰ পৰিৱৰ্তন কৰিব লাগিব told
TOLD told আৰু যদি প্ৰেজেন্ট ফৰ্মত থাকে তেনেহলে টেল অৰ্থাৎ ভাৰ্বৰ ৰূপ অনুসৰি আমি টেল বা toldত পৰিৱৰ্তন কৰিম সো এইখিনি কথা ইম্পৰ্টেন্ট হয় আপোনালোকে নোট ডাউন কৰিব সো ইয়াত যেহেতু said হয় ইয়াত কোনো অবজেক্ট দিয়ে নাই গতে saidৰ পৰিৱৰ্তন নহব যি আছে তেনেকৈয়ে লিখিব লাগিব তো তেনেকৈয়ে প্ৰত্যেকটো সেন্টেন্সত দিয়া আছে ইমান লক্ষ্য আমি পালো যে গোটেইকেইটা সেন্টেন্সে শুদ্ধ বুলি পালো নেক্সট কি সেন্টেন্স পালো আমি এটো assertive সেন্টেন্স হয় গতিকে assertive সেন্টেন্সত কনজাংশন হিসাবত এইখিনি ঠাইত আমাক সদা ড্যাট লিখিব লাগিব এইখিনি আপোনালোকে নোট ডাউন কৰিব ড্যাট লিখিব লাগিব গতি আমি ড্যাটটো লিখি দিছো ইয়াত গোটেইকেইটাতে লিখা আছে সো এইখিনি লেখা শুদ্ধ আছে দেন সাবজেক্ট আমাক চেঞ্জ কৰিব লাগিব সাবজেক্ট যদি আপোনালোকে আই দেখিবলৈ পায় যদি আই দেখিবলৈ পায় তেনেহলে আপোনালোকে ৰিপৰ্টিং স্পীচৰ সাবজেক্টটো কি আছে চাই লব যদি ৰিপৰ্টিং স্পীচৰ সাবজেক্টটো ফিমেল হয় তেনেহলে কি হ'ব she হ'ব যদি মেল হয় তেনেহলে he হ'ব ওকে আৰু যদি সাবজেক্টটো আই হয় ৰিপৰ্টিং স্পীচৰ সাবজেক্টটো যদি আই হয় তেনেহলে কিন্তু এটো আই কেতিয়া পৰিৱৰ্তন নহয় আই থাকিব ইয়াত সাপোজ ইয়াত যদি দিয়া হলে হেতেন I said I must go তেনেহলে কিন্তু এটো আই ইয়াত আই থাকিব he she বা বেলেগত পৰিৱৰ্তন নহব মন ৰাখিব যদি ইয়াত আই থাকে তেনেহলে এটো আই হ'ব আৰু বেলেগ থাকিলে মেল ফিমেল হিচাপত she বা he আৰু বহুবচন থাকিলে they এনেকুৱা ধৰণৰ পৰিৱৰ্তন হ'ব তো ইয়াত দি গাৰ্ল আছে ছোৱালী আছে গতিকে she হ'ব তো গোটেইকেইটা she দিয়া আছে দ্যাটস ফাইন শুদ্ধ দিয়া আছে এতিয়া must থাকিলে আপোনালোকে মনত ৰাখিব had to হ'ব must থাকিলে কি হ'ব had to হ'ব সো must দিয়া আছে ইয়াত দিয়া আছে would নহব ভুল হৈ গল ইয়াত দিয়া আছে had to এটো শুদ্ধ আছে ইয়াত দিয়া আছে will to ভুল হ'ব ইয়াত must দিয়া আছে গতিকে must to ভুল হ'ব সো কি হ'ব must থাকিলে had to হ'ব এইখিনি কথা আপোনালোকে মনত ৰাখিবই সো ইয়াত had to দিয়া আছে গতিকে had to শুদ্ধ হ'ব তাৰ পিছত go আছে বাকি যিখিনি আছে গোটেইখিনি শুদ্ধ আছে আৰু tomorrow থাকিলে যে the next day হয় এইখিনি আপোনালোকে হয়তো নিশ্চয় জানে ওকে সো মই কনসেপচনৰ লগত ট্ৰিক্স খিনি আপোনালোকক জনাই দিছো এতিয়া কথা হল যদি আপোনালোকে অকল বা কেৱল মাত্ৰ শুনিছে বুজিবলৈ চেষ্টা কৰিছে হেকিনি তো ভালেই আৰু যদি লগতে ইম্পৰ্টেন্ট কথাখিনি নোট ডাউন কৰি ৰাখিছে তেনেহলে ওয়েল এন্ড গুড ইয়াতকৈ আৰু ভাল নাই আৰু মই সাজেষ্ট কৰিম আপোনালোকে বুজি তো লবই লগতে আপোনালোকে নোট ডাউন কৰিব আপোনালোকে জাৰে ক্লাস নকৰক ইউটিউবত বহুতো ভাল স্যাৰ আছে টিচাৰ আছে আপোনালোকে জাৰে ক্লাস নকৰক আপোনালোকে নোট ডাউন কৰিব লাগিব নোট ডাউন নকৰাকৈ যদি আপোনালোকে কেৱল মনত ৰাখি হে পাবলৈ চেষ্টা কৰে তেনেহলে আপোনালোকে কিন্তু পৰীক্ষা হলত গৈ আপোনালোকে ভালদৰে মনত পেলাব নোৱাৰিব এইখিনি মোৰ সাজেশন হয় আপোনালোকে যদি ভাল পাইছে এইখিনি ফলো কৰিব ঠিক আছে সো মোৰ এক্সপ্লেনেশন খিনি কেনেকুৱা লাগিল আপোনালোকৰ কিবা ইমপ্ৰুভ হৈছে না নাই গোটেইখিনি আপোনালোকে কমেন্ট বক্সত জনাব সো আজিৰ ভিডিওত এইখিনি হে see you in the next video till then thank you have a good day